হাই নমস্কাৰ ওয়েলকাম টু এনজেপি কোচিং। আজি আমি এনজেপি কোচিঙত আমাৰ যোনখন ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত আজি আমি ক্লাছ এটা লৈ আহিছোঁ। যিহেতু আমাৰ এনজেপি কোচিঙত ইতিমধ্যে আমাৰ পেইড মেম্বাৰসকলে আমাৰ মেম্বাৰশ্বিপ ল'ব পৰাকৈ হয়। কেৱল মাত্ৰ আপোনালোকে এই ক্লাছটো আমাৰ যোনটো পেইড মেম্বাৰশ্বিপ আছে এই পেইড মেম্বাৰশ্বিপৰ আমাৰ 99 ৰুপিজৰ যোনটো আমাৰ পেইড মেম্বাৰশ্বিপ আৰম্ভ কৰা হৈছে সেই 99 ৰুপিজৰ পেইড মেম্বাৰশ্বিপত আপোনালোকে ক্লাছটো সম্পূৰ্ণ ল'ব পাৰিব। ইয়াত আমি ক্লাছটো অকণমান আপোনালোকক দিয়া হ'ব, কিন্তু আপোনালোকে যিসকলে ক্লাছটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবে সেই তেখেতসকলে আমাৰ পেইড মেম্বাৰশ্বিপত এই ক্লাছটো আপোনালোকে ল'ব পাৰিব। কাৰণ আমাৰ যিহেতু এডিআৰিয়ে হওক বা বিভিন্ন ধৰণৰ আমাৰ আসাম পুলিচেই হওক তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত বা আমাৰ UPSCয়ে হওক APSCয়ে হওক পৰীক্ষাবিলাকত বিশেষকৈ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। গতিকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত আমাৰ এই ক্লাছটো সম্পূৰ্ণভাৱে লোৱা হৈছে, যোনটো আপোনালোকে আমাৰ পেইড মেম্বাৰশ্বিপৰ কেৱল আপোনালোকে 99 ৰুপিজৰ যোনটো আমাৰ পেইড মেম্বাৰশ্বিপ আছে এই 99 ৰুপিজৰ আপোনালোকে পেইড মেম্বাৰশ্বিপত এই ক্লাছটো সম্পূৰ্ণ ল'ব পাৰিব। এইখন এখন হেণ্ডবুক হয় এইখন এখন হেণ্ডবুক হয় ফৰ অল গভৰ্ণমেণ্ট এক্সামিনেশ্যন। সকলোবিলাক গভৰ্ণমেণ্ট এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই সকলোবিলাক ইয়াত ডিছকাছ কৰা হ'ব। ইয়াত আমাৰ যোনখিনি শ্বৰ্ট কুৱেশ্যন লগতে আমাৰ লং কুৱেশ্যনৰ আৰু এনচাৰৰ যোনখিনি আমাৰ টাইপ আছে এই সকলোবিলাক আমি ডিছকাছ কৰিম। ইয়াত আমাৰ বিশেষকৈ আমি যেতিয়া আৰু কোনোবা এটা এক্সামৰ প্ৰিলিমিনাৰী ষ্টেজত বা আমি মেইন ষ্টেজত কেনেধৰণে আমি কনষ্টিটিউশ্যনৰ কুৱেশ্যনখিনি আমি পঢ়িব পাৰোঁ এই কথাবিলাক সকলো ডিছকাছ কৰা হ'ব। যিহেতু আমাৰ এডিআৰি পৰীক্ষা বহুত ওচৰত, গতিকে আপোনালোকৰ কাৰণে এই কিতাপখন যথেষ্ট প্ৰয়োজন হ'ব। তাৰ কাৰণে আপোনালোকে আমাৰ পেইড মেম্বাৰশ্বিপত গৈ সম্পূৰ্ণ ক্লাছটো ল'ব পাৰিব। এতিয়া আহকচোন আমি ক্লাছটো চাওঁ, ক্লাছটো কেনেকুৱা ধৰণে আমাৰ লৈ অহা হৈছে। আজি আমি ক্লাছটোত আমাৰ কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যোনখিনি প্ৰিফেচ হয় চেপ্টাৰ নম্বৰ 1 প্ৰিফেচখিনি আমি ডিছকাছ কৰিম। হোৱাট ৱাজ দ্য লাষ্ট এমেণ্ডমেণ্ট আপ টু দ্য কনষ্টিটিউশ্যন। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লাষ্ট এমেণ্ডমেণ্টটো আমাক সুধিছে, লাষ্ট এমেণ্ডমেণ্টটো কেতিয়া আছিলে? 150 এমেণ্ডমেণ্ট এক্ট। আপোনালোকে মনত ৰাখিব 100 and 150 এমেণ্ডমেণ্ট এক্ট। এই 150 এমেণ্ডমেণ্ট এক্টটো আমাৰ কেতিয়ালৈকে আপডেট হৈছে? 2021। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আমাৰ 2021 চনলৈকে যোনটো আমাৰ লাষ্ট আপডেট হৈছে সেইটো হৈছে 100 আছে। সেই নেক্সট কুৱেশ্যনটো আছে, হুইচ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনিং দ্য ডিটেইল অফ একুৱাৰ্ড and transferred territories between the government of India and the Bangladesh has provide. Which amendment of Indian Constitution? ভাৰতীয় সংবিধানৰ কোনটো আমাৰ সংশোধনীৰ কথা সুধিছে। এমেণ্ডমেণ্ট মিনছ আমাৰ সংশোধনীৰ কথা সুধিছে। ইয়াত সুধিছে ডিটেইলছ অফ একুৱাৰ্ড। আমাৰ যোনখিনি ডিটেইলখিনি কনষ্টিটিউশ্যনৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যোনখিনি আমাৰ ডিটেইলছ আছে ট্ৰেন্সফাৰ দ্য টেৰিটৰিজ বুলি ক'লে আমি যেতিয়া আমাৰ ৰাজ্য এখনৰ যোনটো ভূখণ্ড সেই ভূখণ্ডৰ কথা বুজোঁ। সেই ভূখণ্ডটো আমাৰ কোনটো আমাৰ এমেণ্ডমেণ্টত সেই ভূখণ্ড আমাৰ ট্ৰেন্সফাৰ কৰা আছে বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড বাংলাদেশ। আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যোনখিনি আমাৰ টেৰিটৰিজ মানে ভূখণ্ড ট্ৰেন্সফাৰৰ ভূখণ্ডখিনি হস্তান্তৰৰ কথাটো আমাৰ কোনটো সংশোধনীত আছে এই কথাটো সুধিছে। সেই কথাটো কেতিয়া আমাৰ সেই সংশোধনীটো হৈছে 100 এমেণ্ডমেণ্ট। মনত ৰাখিব 100 এমেণ্ডমেণ্টত হৈছে। এই 100 এমেণ্ডমেণ্টটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 100 যোনটো আমাৰ এমেণ্ডমেণ্ট এক্ট 100 এমেণ্ডমেণ্ট এক্ট ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 100 এমেণ্ডমেণ্ট এক্টটো আমি কেতিয়া পাইছোঁ আপোনালোকৰ মনত আছেনে? হয় আমি 2015। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2015 চনত আমি 100 এমেণ্ডমেণ্টটো পাইছোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, যোনটো আমাৰ এপেণ্ডিক্সত কিহত আছে? কিমানটো এপেণ্ডিক্সত আছে? এপেণ্ডিক্স 1ত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আমাৰ
100 Amendment Act 2015 এপেণ্ডিক্স 1ত আমাৰ কোনটো বিষয় ইনক্লুড আছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আৰু আমাৰ বাংলাদেশৰ ক্ষেত্ৰত যোনটো টেৰিটৰি ট্ৰেন্সফাৰ হয় যোনটো ভূখণ্ড ট্ৰেন্সফাৰ হৈছিলে এই সকলোবিলাক এই সংশোধনী তাত উল্লেখ আছে এতিয়া হচ্ছে আমি কোৱেশ্চন নম্বৰ আমি 3 টো চাও 3 কোৱেশ্চন নম্বৰ 3 আছে which amendment of Indian Constitution containing the detail of application of the Jammu and Kashmir ভাৰতীয় সংবিধানৰ কোনটো আমাৰ এমেণ্ডমেণ্টত আমাৰ কনষ্টিটিউচনৰ ক্ষেত্ৰত কোনটো আমাৰ ডিটেইল এপ্লিকেশ্যন আছে জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত এইটো আমাৰ জম্মু আৰু কাশ্মীৰৰ লগত ৰিলেটেড আমাৰ হয় এতিয়া আমাৰ জম্মু এণ্ড কাশ্মীৰখন বৰ্তমান আমাৰ আদাৰ ষ্টেটৰ নিচিনা এখন নৰ্মেল মানে ষ্টেট হয় কিন্তু আমাৰ ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত কোনটো কেতিয়া আমাৰ কনষ্টিটিউচনৰ ক্ষেত্ৰত আমাৰ এপ্লিকেশ্যন অফ জম্মু এণ্ড কাশ্মীৰৰ যোনখিনি অৰ্ডাৰ এই অৰ্ডাৰখিনি কেতিয়া আছিলে এইটো আমাক সুধিছে যোনটো আমাৰ আছে দ্য কনষ্টিটিউচন এপ্লিকেশ্যন অফ জম্মু এণ্ড কাশ্মীৰ অৰ্ডাৰ 2019 হয় আমাৰ যোনটো কনষ্টিটিউচনত আমাৰ কনষ্টিটিউচন মিন্স কি আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আমাৰ যোনটো এপ্লিকেশ্যন ইণ্ডিয়ান কনষ্টিটিউচনৰ ক্ষেত্ৰত এপ্লিকেশ্যন টু জম্মু এণ্ড কাশ্মীৰ যোনটো আমাৰ অৰ্ডাৰ আছে অৰ্ডাৰটো কিহত কেতিয়া অৰ্ডাৰ আছে আপোনালোকে মনত ৰাখিব লাগিব আমাৰ যোনটো 2019 ভেৰি ইম্পৰ্টেণ্ট 2019 চনৰ যোনটো আমাৰ অৰ্ডাৰ আছে এই অৰ্ডাৰ আদেশত কি আছে আমাৰ জম্মু এণ্ড কাশ্মীৰৰ যোনটো বিষয় এই বিষয়টো আমাৰ উল্লেখ আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব এইখিনি আমাৰ প্ৰিভিয়াছতে আছে এতিয়া আমি চাইছো আমাৰ যোনটো কুৱেশ্যন নম্বৰ 4 হয় কুৱেশ্যন নম্বৰ 4ত আমাৰ কি আহিছে Question number 4 আছে what was the declaration article of constitution has been provided respectively in application to Jammu and Kashmir Jammu and Kashmir ক্ষেত্ৰত যোনখিনি আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনে যোনখিনি আমাৰ আৰ্টিকল দিছে এই আৰ্টিকলত জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ডিক্লেৰেশ্যন আৰ্টিকলটো আছে এই কথাটো আমাক সুধিছে জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত আমাৰ যোনটো ডিক্লেৰেশ্যন আৰ্টিকল আছে সেইটো আছে আমাৰ আৰ্টিকল নাম্বাৰ আমি মনত ৰাখিব লাগিব আৰ্টিকল নাম্বাৰ Article number 373 আছে জম্মু এণ্ড কাশ্মীৰৰ কথা আৰ্টিকল নাম্বাৰ 373 আছে 373 বুলি আমি জানিলো কিন্তু আমি ডেফিনেটলি জানিব লাগিব তাৰ যোনটো এপেণ্ডিক্স কিহত আছে বাৰু আমাৰ 373 এপেণ্ডিক্স কিহত আছে এপেণ্ডিক্স 2 and আৰু এটা এপেণ্ডিক্স ইয়াৰ লগত জড়িত হৈ আছে সেইটো আমি জানিম আৰু এটা এপেণ্ডিক্স আছে আমাৰ কোনটো এপেণ্ডিক্স আছে 3 আছে এই কথাকেইটা আমি জানি ললো এপেণ্ডিক্স কেইটাৰ কথাও আমি জানি ললো কাৰণ যদি আমি এপেণ্ডিক্স কেইটাৰ কথা আমি নাজানো তেতিয়াহ'লে আমাৰ দিগদাৰ হ'ব হয় আমাৰ এপেণ্ডিক্স এটা আছে আমাৰ 2 এণ্ড এপেণ্ডিক্স আমাৰ 3 আছে জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত আমাৰ এপেণ্ডিক্স 3 আছে কিহৰ এপেণ্ডিক্স কেইটা কিহৰ কাৰণে আমাৰ দিয়া হয় ফৰ ৰেফাৰেন্সৰ কাৰণে আমাৰ এপেণ্ডিক্স বিলাক দিয়া হৈছে যোনটো অৰ্ডাৰ পাছ হৈছে আমাৰ 2019 চনত গতিকে আমাৰ জম্মু এণ্ড কাশ্মীৰৰ বিষয়টো আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যোনটো আদেশ আছে 2019 চনৰ আদেশৰ 317 আছে লগতে আমাৰ এপেণ্ডিক্স 2 আৰু এপেণ্ডিক্স 3 আমাৰ জম্মু এণ্ড কাশ্মীৰৰ গোটেই কথাবিলাক আছে গতিকে আমাৰ এই কিতাপখনত আপোনালোকে ডিটেইলিংখিনি পাব ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত আমাৰ ৰিলেটেড যোনখিনি আমাৰ এক্সামিনেশ্যনত যোনখিনি ডিটেইল পৰ্চন আহে এই ডিটেইল পৰ্চনৰ ওপৰত আমি ডিছকাছ কৰিম যিহেতু আমি ইয়াত ৰেফাৰেন্সৰ কাৰণে আমি সকলোখিনি কথা লৈ আহিছোঁ লেচন নম্বৰ 5 লৈ হোৱাট ইজ মেনশ্যনছ ইন দ্য পাৰ্ট 1 of the Constitution of India ভাৰতীয় সংবিধানৰ আমাৰ যোনটো পাৰ্ট 1ত কি মেনশ্যন আছে কি উল্লেখ আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 1ত আছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰি দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰি
হয় ভাৰতীয় সংবিধানৰ পাৰ্ট 1 প্ৰথম অংশত আছে দা ইউনিয়ন ইউনিয়ন বুলি ক'লে আমি কাক কৈছোঁ সংঘৰ কথা হয় ভাৰতবৰ্ষখনত যদিও বহুতো ষ্টেট আছে ভাৰতখন এখন সংঘ হয় সংঘৰ কথা আছে এণ্ড ইটছ টেৰিটৰী আৰু ইয়াৰ যোনটো আমাৰ ভূখণ্ডৰ কথা আমাৰ উল্লেখ আছে এতিয়া হওকচোন আমি কুৱেশ্যন নম্বৰ আমাৰ 6ত চাওঁ যে হোৱাট ইজ মেনশ্যনছ ইন পাৰ্ট 1 আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াৰ আগত আমি পালোঁ পাৰ্ট 1ৰ কথা পাৰ্ট 1ত আছে ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ভাৰতবৰ্ষৰ যোনটো সংঘ আৰু ইয়াৰ ভূখণ্ডৰ কথা এতিয়া আমাক সুধিছে হোৱাট ইজ মেনশ্যনছ ইন দ্য পাৰ্ট 1 আৰ্টিকল 1 পাৰ্ট 1ৰ আমাৰ যোনটো আৰ্টিকল 1 অনুচ্ছেদ 1ত কি আছে এতিয়া আমাক সুধিছে পাৰ্ট 1ৰ অনুচ্ছেদ 1ত আমাৰ কি আছে বুলি ক'লে আমি কি বুজিম আমাৰ যোনটো নেম এণ্ড দ্য টেৰিটৰী অফ ইউনিয়ন নেম এণ্ড দ্য টেৰিটৰী অফ ইউনিয়ন নেম এণ্ড the territory of union ভাৰতীয় যোনখন আমাৰ সংঘ এই সংঘখনৰ যোনটো নাম লগতে তাৰ যোনটো টেৰিটৰী ভূখণ্ডখিনিৰ কথা আমাৰ উল্লেখ আছে আমাৰ যোনটো পাৰ্ট 1 আৰ্টিকল 1 অনুচ্ছেদ 1 পাৰ্ট 1ৰ আমাৰ অনুচ্ছেদ 1ত আছে এতিয়া হচ্ছে আমি কুৱেশ্যন নম্বৰ 7লৈ চাওঁ হোৱাট ইজ মেনশ্যনছ ইন দ্য পাৰ্ট 1 আৰ্টিকল 2 অফ দ্য কনষ্টিটিউশ্যন আপোনালোকে নিশ্চয় দেখিছে চিৰিয়েলি আহি আছে এতিয়া আমাৰ পাৰ্ট 1ৰ আৰ্টিকল 2 কি আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 1ৰ আৰ্টিকল 2 কি আছে এডমিশ্যন আৰু এষ্টাব্লিছেছ অফ নিউ ষ্টেট আমাৰ যোনটো এডমিশ্যন আছে এডমিশ্যন এণ্ড এষ্টাব্লিছমেণ্ট of new state লগতে আমাৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেট কেনেকৈ নতুন ৰাজ্যবিলাক কেনেকৈ প্ৰতিষ্ঠা হ'ব এই সকলোবিলাক আছে আমাৰ পাৰ্ট 1 আৰ্টিকল 2 হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 1 আমাৰ অনুচ্ছেদ 2ত আছে এডমিশ্যন এণ্ড এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেট এতিয়া আমি চাওঁচোন আমাৰ কুৱেশ্যন নম্বৰ 8ত আছে হোৱাট ইজ মেনশ্যনছ ইন দ্য পাৰ্ট 1 আৰ্টিকল 2A অফ দ্য কনষ্টিটিউশ্যন কি উল্লেখ আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ পাৰ্ট 1 আৰ্টিকল 2A হয় এবাৰ আমাৰ ভাগ কৰিছে আৰ্টিকল 2A খণ্ড ক খণ্ডত কি আছে আমাৰ ভাৰতীয় সংবিধানৰ ক খণ্ডত আছে হয় আপোনালোকে নিশ্চয় জানে আমাৰ যোনখন ছিকিমখনৰ কথা আছে হয় নাই ছিকিম এছ'চিয়েট উইথ ইউনিয়ন ছিকিমখন কি হৈ আছে এছ'চিয়েট হৈ আছে এছ'চিয়েট উইথ দ্য ইউনিয়ন এছ'চিয়েট উইথ দ্য ইউনিয়ন ছিকিমখন আমাৰ এছ'চিয়েট হৈ আছে ইউনিয়নৰ লগতে আছে কমিটেড হয় আমাৰ ছিকিমখন আমাৰ ইউনিয়নৰ লগত ইউনিয়ন মানে আমাৰ কেন্দ্ৰৰ লগত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমাৰ ছিকিমখন এছ'চিয়েট হৈ আছে যোনটো আছে পাৰ্ট 1 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ পাৰ্ট 1 আৰ্টিকল 2A অনুচ্ছেদ 2ৰ কত আছে হয় নাই এইখিনিতে আকৌ আমি চাওঁচোন আমাৰ যোনটো কুৱেশ্যন নম্বৰ আমাৰ 9ত আছে হোৱাট ইজ মেনশ্যনছ ইন দ্য পাৰ্ট 1 আৰ্টিকল 3 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমাৰ ভাৰতীয় সংবিধানৰ যোনটো পাৰ্ট 1ৰ যোনটো আমাৰ আৰ্টিকল 3 অনুচ্ছেদ 3ত কি আছে আমাৰ যিহেতু অনুচ্ছেদৰ কথা আমি পঢ়ি আছোঁ গতিকে অনুচ্ছেদ 3ত কি আছে বাৰু পাৰ্ট 1ৰ অনুচ্ছেদ 3ত আছে ফৰ্মেশ্যন অফ নিউ ষ্টেট নাম্বাৰ 1ত ইয়াত তিনিটা ক্লজ আছে নাম্বাৰ 1ত আছে ফৰ্মেশ্যন অফ নিউ ষ্টেটছ formation of new states formation মানে গঠন হোৱা কেনেকৈ নতুন ৰাজ্য এখন গঠন হ'ব লগতে আছে নাম্বাৰ 2ত আছে এল্টাৰেশ্যন মই এইকেইটা আচলতে নাম্বাৰিং কৰি দিছোঁ আপোনালোকে নাম্বাৰিং নকৰিও মনত ৰাখিব পাৰে এল্টাৰেশ্যন অফ এৰিয়াজ আৰু নাম্বাৰ 3ত আছে বাউণ্ডেৰীজ আমি মনত ৰাখিব লাগিব
boundaries are name of existing states. এইকেইটা মই আসলে নাম্বাৰিং কৰি দিছোঁ, কিন্তু আপোনালোকে এনেকৈ ষ্টাৰ দিও আপোনালোকে মনত ৰাখিব পাৰে, যোনে যেনেকৈ লিখি লয়। ফৰ্মেশ্যন অফ নিউ ষ্টেট, কেনেকৈ নতুন ৰাজ্য এখন গঠন হ'ব। ফৰ্মেশ্যন মানে গঠন হোৱা। এল্টাৰেশ্যন অফ এৰিয়া, ইয়াৰ যোনটো এৰিয়া এল্টাৰেশ্যন হ'ব। কেতিয়াবা কি হৈছে, আমাৰ ভাৰতীয় যেতিয়া প্ৰথম ব্ৰিটিছসকল আছিলে, ব্ৰিটিছসকল থাকোঁতে আমাৰ ইণ্ডিয়াখন যেনেকুৱা আছিলে তেনেকুৱাকৈ কিছুমান আমাৰ এৰিয়াছ তেনেকৈ লোৱা হৈছিলে। সেই যেনেকৈ এৰিয়াবিলাকৰ ইটোৱে সিটোৰ লগত এল্টাৰেশ্যন কৰা হৈছে। লগতে বাউণ্ডেৰীজ এণ্ড দ্য নেম অফ এক্সিষ্টিং ষ্টেট, সেই যোনখিনি আগৰ যোনখিনি ষ্টেট আছিলে সেই ষ্টেটবিলাকৰ যোনবিলাক আমাৰ বাউণ্ডেৰীজ সীমাবিলাক, লগতে নেম অফ এক্সিষ্টিং ষ্টেট, সেই এক্সিষ্টিং ষ্টেটবিলাকৰ নতুন কিবা নাম হ'ব নেকি, এই সকলোবিলাক কথা আমাৰ জড়িত হৈছে পাৰ্ট 1 আৰ্টিকল 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ পাৰ্ট 1ত আৰ্টিকল 3 এই সকলোবিলাক আছে। লগতে আমাৰ যোনটো এল্টাৰেশ্যন অফ এৰিয়া, এল্টাৰেশ্যন এৰিয়া বুলি ক'লে কি হয়, কেতিয়াবা অঞ্চলবিলাক কেতিয়াবা পৰিৱৰ্তন কৰা হয়। এই অঞ্চলবিলাক পৰিৱৰ্তনৰ ক্ষেত্ৰতো যদি কিবা ধৰণৰ মানে নতুন নীতি নিয়ম আছে, সেই সকলোবিলাক তাত উল্লেখ আছে। লগতে বাউণ্ডেৰীজ এণ্ড নেমছ অফ এক্সিষ্টিং ষ্টেট, আমাৰ যোনখিনি বাউণ্ডেৰীজ সীমাবিলাক লগতে আমাৰ আগৰ যোনখিনি পূৰ্বৰ যোনখিনি ষ্টেট আছে সেই ষ্টেটবিলাকৰ কিবা নামৰ কিবা পৰিৱৰ্তন আছে নেকি, এই সকলোবিলাক দিয়া হৈছে আমাৰ কুৱেশ্যন নম্বৰ 9ৰ যোনটো কুৱেশ্যন আছে, হোৱাট ইজ মেনশ্যনছ ইন পাৰ্ট 1 আৰ্টিকল 3, হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 1 নম্বৰ অংশৰ আৰ্টিকল 3 অনুচ্ছেদ 3ত সেই সকলোবিলাক আছে। এতিয়া আমি চাওঁচোন আমাৰ যোনটো কুৱেশ্যন নম্বৰ 10, হয় কুৱেশ্যন নম্বৰ 10ত আছে হোৱাট আৰ মেনশ্যনছ ইন পাৰ্ট 1 আৰ্টিকল 4 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ যোনটো আমাৰ পাৰ্ট 1 আৰ্টিকল 4ত কি উল্লেখ আছে এই কথাবিলাক সুধিছে। গতিকে আৰ বুলি থাকিলে নিশ্চয় এটা ক্লজ নাই, আমি জানিম তাত কেইটা ক্লজ আছে, হয় আমি ডেফিনেটলি জানো তাত আমাৰ দুটা ক্লজ আছে। নাম্বাৰ 1ত আছে লজ মেড আণ্ডাৰ আৰ্টিকল 2 and 3 প্ৰভাইড ফৰ, লজ made under article 2 and 3 provide for amendment of the first and amendment of the first and fourth schedule. আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ আৰ্টিকল 4ত আছে লজ মেড আণ্ডাৰ, এনেকুৱা কিছুমান আইনৰ কথা উল্লেখ কৰা কথা আছে যোনটো আমাৰ আৰ্টিকল 2 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অনুচ্ছেদ 2 and 3, যোনটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অনুচ্ছেদ 2 আৰু 3 প্ৰভাইড কৰিছে দিছে দ্য এমেণ্ডমেণ্ট অফ দ্য 4th and 1st schedule। আমাৰ এমেণ্ডমেণ্ট কৰিবলৈ প্ৰথম আৰু চতুৰ্থ চিডুৱেলছ মানে তফচিল, আপোনালোকে মনত ৰাখিব চিডুৱেলছৰ অৰ্থটো হৈছে অসমীয়াত কয় তফচিল। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ 1st and 4th তফচিলৰ যোনটো আমাৰ সংশোধন কৰিবলৈ আছে। লগতে আমাৰ নাম্বাৰ 2, ইয়াত আমাৰ দুটা আমাৰ পইণ্ট আছে। নাম্বাৰ 2ত আছে সাপ্লিমেণ্টেল ইনচিডেণ্টিয়েল এণ্ড কনচিকুৱেণ্টেল মেটাৰ। সাপ্লিমেণ্টেল যোনখিনি মেটাৰ হয়, সাপ্লিমেণ্টেল লগতে আমাৰ ইনচিডেণ্টেল, সাপ্লিমেণ্টেল এণ্ড ইনচিডেণ্টেল লগতে আমাৰ কনচিকুৱেণ্টেল যোনখিনি আমাৰ মেটাৰ্ছ। এতিয়া আমাৰ এটা পইণ্ট আহি গ'ল সাপ্লিমেণ্টেড বুলি ক'লে আমি যোনখিনি পৰিপূৰক তাৰ লগত যোনখিনি ইটোৱে সিটো বাদ কৰি যোনখিনি আমাৰ
তাৰ লগত ৰিলেটেড থাকিব পাৰে। লগতে আমাৰ ইনচিডেণ্টেল মানে হৈছে আকস্মিক, লগতে কনচিকুৱেণ্টেল মানে ফলস্বৰূপ যোনখিনি বিষয়, এই সকলোবিলাক বিষয় আমাৰ যোনটো ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকুল 4ত আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। বিশেষকৈ যোনসকলে আমাৰ জুডিচিয়েলৰ লগতে আমাৰ UPSC বা APSC বা লৰ লগত যোনখিনি আমাৰ ষ্টুডেণ্ট জড়িত হয়, তেওঁলোকৰ কাৰণে এই ক্লাছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। আদাৰ এক্সামখিনিও আছে, কিন্তু আদাৰ এক্সামত ইমান ডিটেইলিং আমাৰ নাজানিলেও হয়, কিন্তু বাকী যোনখিনি আমাৰ এক্সামছ আছে, যোনখিনি আমাৰ গ্ৰেড 1ৰ যোনখিনি আমাৰ এক্সাম হয়, সেই এক্সামৰ ক্ষেত্ৰত এই বুকখনৰ লগতে এই ক্লাছবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। কেৱল আমাৰ 99 ৰুপিছত আপোনালোকৰ ক্লাছটো প্ৰভাইড কৰা হ'ব। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে পেইড মেম্বাৰশ্বিপ ল'ব পাৰে। কেৱল আপোনালোকে 99 ৰুপিছত ইণ্ডিয়ান কনষ্টিটিউচনৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকে পঢ়িবলৈ পাব। জয় হিন্দ।